Welcome to our YouTube channel. আপোনালোক সকলোকে আমাৰ জ্ঞান তথ্য ৱেড ছাক্সেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগত জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞান তথ্য ৱেড ছাক্সেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ এডিআৰি মহাসংগ্ৰাম যিটো টেলিগ্ৰাম চেনেল তাতো জইন হ'ব যিহেতু আমি তাত ৰেগুলাৰ মক টেষ্টসমূহ প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে আমি PDF নোটসমূহ তাতে প্ৰভাইড কৰোঁ। ইয়াৰ লগতে আমি হিপিটো আমাৰ এটা একাউণ্ট ইতিমধ্যে আহি গৈছে। তো হিপিটো যদি আমাক ফ'ল' কৰিব বিচাৰে তো তেতিয়া তাতো আমাক ফ'ল' কৰিব পাৰে। ইতিমধ্যে আপোনালোকে আমাৰ থাম্বেলখন দেখিছে। তো থাম্বেলখন যিয়ে চাই পানি এই ভিডিঅ'টো ক্লিক কৰিছে ডেফিনেটলি তেওঁলোকৰ ONGC এজন কৰ্মচাৰী হ'বলৈ বা ONGCৰ লগত তেওঁলোকে যোগদান কৰিবলৈ তেওঁলোকৰ খুবেই মন, নহয় জানো? গতিকে হয়, খুবেই ভাল খবৰ আহিছে। ভালে সংখ্যক বিচৰা হৈছে টেণ্ডাৰ তো আমাৰ ONGC শিৱসাগৰৰ ফালৰ পৰা। গতিকে তো ইয়াত দেখিছে 372টা প্ৰায় 400 ওচৰত টেণ্ডাৰ বিচৰা হৈছে। গতিকে ভালেই সংখ্যক আপোনালোকৰ কাৰণে এটা বিগ অপৰচুনিটি। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে টেণ্ডাৰখনৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু মই ভাবোঁ এনেই থকাতকৈ আপোনালোকে এপ্লাই কৰিব লাগে। তো আমাৰ এইটো এডুকেশ্যনেল এটা ইউটিউব চেনেল যদিও মানে কিছুমান আমি জব ৰিলেটেড বা এনেকুৱা ধৰণৰ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰোঁ। আচলতে যিখিনিৰ ওপৰত বৰ বেছিকৈ মানুহবিলাকৰ মাজত এৱাৰনেছটো নাথাকে তো তেওঁলোকে এনেকুৱাবিলাক কথাটো জনাটো আমি বিচাৰোঁ। আমাৰ ছাবস্ক্ৰাইবাৰখিনিয়ে বিশেষকৈ আমাৰ তেওঁলোকো আগবাঢ়ক, সেইখিনি তেওঁলোকে কিয় ৰখি যাব লাগে। তো আপোনালোকে যদি বিচাৰে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে আৰু ইয়াত দেখিছে 3 ঘণ্টা এইটো টাইম ন কি গৈ আছে তো 3 দিন আছে আপোনালোকৰ লাষ্ট ডেটলৈ। অৰ্থাৎ কি হয় 20 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেট হয়। অৰ্থাৎ আজি কি হয়, আজি 17 তাৰিখ। তো 17ৰ পৰা 20 তাৰিখলৈনো কেইদিন আছে, 3 দিনে আছে। তো ইয়াত সময়টো গৈ আছে সেইটো কাৰণে। তো সময়টো যোৱাৰ আগতে আপোনালোকে এপ্লাই কৰক। এপ্লাই প্ৰচেছ অতি সহজ। আমি খুব সুন্দৰভাৱে এপ্লাই প্ৰচেছটো আপোনালোকক জনাই দিম। যদি আপোনালোকে আমাৰ টিমৰ তৰফৰ পৰা এপ্লাই কৰিব বিচাৰিছে ডেফিনেটলি আমাক ইমেইলত কানেক্ট কৰিব পাৰে, নহ'লে আমাৰ টেলিগ্ৰাম চেনেলটো কানেক্ট কৰিব পাৰে। ডেফিনেটলি আমি সহায় কৰিম। আমাৰ টিমে আপোনালোকৰ পৰা তাৰ বাবদ 20 টকা বা 30 টকা এটা আপোনালোকক বিচাৰিব। তো তাৰ বাবদ আপোনালোকক গোটেই অনলাইনটো কৰি দিব, তাতকৈ একো নিবিচাৰে। আমি কোৱা নাই যে আমাক টিমকে অনলাইন কৰিবলৈ দিয়ক, বিচৰা নাই, নিজে কৰক। আমি নিজে কৰিব পাৰিবৰ কাৰণেহে আচলতে দেখাবলৈ আহিছোঁ, যিহেতু মোবাইলতে আপোনালোকে কৰিব পাৰিব। চাওক আমি মোবাইলতে লৈ আহিছোঁ, হয়নে? আমাৰ টিমে লেপটপতে কৰে বাৰু, তথাপিও মোবাইলতে আপোনালোকে কৰিব পাৰিব। মোবাইলতে যিহেতু ইজি হয় গতিকে দেখাই দিছোঁ। এইখিনি যদি আপোনালোকে বিচাৰে পঢ়ি ল'ব পাৰিব। আমাৰ সৈতে জড়িত হৈছে যে এইখিনি পঢ়াৰ কোনো প্ৰয়োজন নাই, আমি পঢ়ি থাকিছোঁ ইতিমধ্যে। চিধাই আপোনালোকে এপ্লাই নাও বটনটোত ক্লিক কৰিব পাৰিব। ঠিক আছে, তো এপ্লাই নাও বটনটোত আমি ক্লিক কৰি দিলোঁ। ঠিক আছে, নেক্সট আপোনালোকে যদি আগতে ৰেজিষ্টাৰ কৰিছে তেতিয়াহ'লে লগ ইন কৰিব পাৰিব আপোনালোকৰ মোবাইল নাম্বাৰ বা আধাৰ কাৰ্ডৰ নাম্বাৰ দি, ইয়াতে কেপচাটো দি পিনি। কিন্তু আমাৰ যিজনৰ এতিয়া মই এপ্লাই কৰি আছোঁ তেওঁৰ কোনো ৰেজিষ্ট্ৰেশ্যন আগতে হোৱা নাই। তাৰ কাৰণে আমি কি কৰিম, নট ৰেজিষ্টাৰ্ড চাইন আপত আমি ক্লিক কৰিম। ঠিক আছে, তো চাইন আপত আমি এটা ক্লিক কৰি দিলোঁ। ঠিক আছে, নেক্সট আমি ইয়াত ইমেইল এড্ৰেছটো তেওঁ দিব লাগিব। তো তেওঁৰ ইমেইল এড্ৰেছটো আমি দি দিম। ঠিক আছে, তো এনেকৈ ধৰণে আপোনালোকে গোটেইখিনি ফিল আপ কৰি ল'ব। আপোনালোকে আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আই ডি দিব, ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ যিটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে তো তাক আপোনালোকে তাত দিব আৰু আপোনালোকে ইয়াত কেপচা কোডটো শুদ্ধকৈ মাৰি দিব। ঠিক আছে, শুদ্ধকৈ আমি কেপচা কোডটো 9937 আমি ইয়াত মাৰি দিলোঁ। তো চেণ্ড OTPত আমি ক্লিক কৰাৰ লগে লগে এটা OTP তাত যাব। বাকী এইটো ছেভ আপোনালোকে কৰিব বিচাৰে নকৰিব বিচাৰে এইটো কোনো প্ৰব্লেম নাই, এইটোত কোনো কথা নাই। ঠিক আছে, আমি ইয়াত ছেভে কৰি দিছোঁ। OTP কৈছে নেকি? এনেকৈ ধৰণে OTPটো অহাৰ পিছত আপোনালোকে যেতিয়া ভেৰিফাই OTP কৰি দিব, তো ভেৰিফাই OTP আপোনালোকে ইণ্টাৰফেচ দেখা পাব। চৰি অকণমান লেণ্ডস্কেপ টাইপৰ হৈ গ'ল বাৰু, অ'কে। তো এনেকুৱা যেতিয়া আপোনালোকে দেখা পাব তো তাত কি কৰিব, চৰি অকণমান লেণ্ডস্কেপ হৈ গ'ল বাৰু। তো এনেকুৱাকৈ আপোনালোকে ইণ্টাৰফেচত দেখা পাব ভেৰিফাই OTP কৰাৰ পাছতে। তাৰপিছতে আপোনালোকে প্ৰফাইলত যাব, প্ৰফাইলত গৈ পিনি আপোনালোকে এনেকৈ দেখা পাব ভেৰিফাই কৰিবলৈ থাকিব ইমেইল এড্ৰেছ আৰু আপোনাৰ নাম্বাৰটো। তো ভেৰিফাইত ক্লিক কৰিলে এনেকৈ ধৰণে আহি যাব। ইয়াত আকৌ এটা OTP যাব ইমেইলত, তো সেইটোও আপোনালোকে কি কৰিব লাগিব, ভেৰিফাই কৰি দিব লাগিব। OTPটো মাৰি পিনি আপোনালোকে ভেৰিফাইটো ক্লিক কৰিলে
চিম্পলি ইয়াত ভেৰিফাই বুলি আপোনালোকে দেখিবই, প্ৰফাইলত গৈ পিনি আকৌ চাব পাৰিব। তো এইটো ভেৰিফাই হৈ যাব। তো এতিয়া চিন্তা কৰিবলগীয়া নাই, আকৌ আপোনালোকে ফোন নাম্বাৰটোতো আপোনালোকে ভেৰিফাই কৰিব লাগিব। ঠিক আছে, তো ভেৰিফাই কৰি ল'ব। OTP আকৌ ফোন নাম্বাৰটো আপোনালোকৰ আকৌ এবাৰ যাব। তো তাতো আপোনালোকে চিম্পলি আকৌ প্ৰফাইলত গৈ আপুনি চাব পাৰিব যদি চাব বিচাৰে। দেখিছে ভেৰিফাই দুটা হৈ গ'ল, তাত কোনো ধৰণৰ প্ৰব্লেম নাই। ঠিক আছে, তাৰপিছতে আপোনালোকে চিম্পলি টেণ্ডাৰটো ক্লিক কৰি পিনি আহি যাব ইয়ালৈ। তো এইখিনি আপোনালোকে দেখিবই, তাতে গৈ পিনি আপোনালোকে এপ্লাই নাও বটনটোত আপোনালোকে কি কৰিব পাৰিব, ক্লিক কৰি দিব পাৰিব। ঠিক আছে, এপ্লাই নাও বটনটো ক্লিক কৰাৰ পিছত চিম্পলি এইখিনি ফিল আপ কৰিব। এইখিনিতো একদম চিম্পল হয়। ঠিক আছে, চিম্পল মানে ইয়াত মন কৰিব, ইয়াত এপ্লিকেণ্টছ লাষ্ট নেম আৰু ফাৰ্ষ্ট নেম, আপোনালোকে মিডল নেম লাষ্ট নেম ইয়াত লিখিব। ফাদাৰ্ছ অফ ফাৰ্ষ্ট নেম, ফাদাৰ্ছ অফ মিডল নেম, লাষ্ট নেম আপোনালোকে ইয়াত লিখিব। জেণ্ডাৰ লিখিব পাৰিব, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো ইয়াত লিখিব। নেম অফ দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ, আপোনালোকৰ ক'ৰ হয় এমপ্লয়মেণ্ট এক্সচেঞ্জ, ভেলিডিটিটো লিখিব তাৰ। আৰু ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ ইয়াত চিলেক্ট কৰিলে আহিয়ে যাব কি আপোনালোকে জাষ্ট চিলেক্ট কৰিব লাগে। এপ্লিকেণ্টৰ ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব, আৰু এপ্লিকেণ্টৰ পান কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব লাগিব, আৰু ইমেইল এড্ৰেছটো আপোনালোকে ইয়াত দিব, এবাৰ দিয়ে আহিছে, মোবাইল নাম্বাৰটো ইয়াত দি দিব। ঠিক আছে, বাকী এডোখৰতে আপোনালোকে পিনক'ডটো দিব, আৰু এইখিনিতে আপোনালোকে দিব এপ্লিকেণ্টছৰ পুলিচ ষ্টেচন নাম্বাৰটো, আৰু এইফালে ভেণ্ডৰ নাম্বাৰটো যদি আছে আপোনালোকে দিব পাৰিব। ঠিক আছে, ইয়াৰ তলতে আপোনালোকৰ যিটো এড্ৰেছটোৱে এইখিনিতে লিখা আছে। তো চিকিউৰিটি পাৰ্পছৰ কাৰণে আমি এইটো ব্লাৰ কৰি দিবলগীয়া হ'ল। তো এড্ৰেছ কিন্তু গম পাইছে কি কি লিখিব লাগে। আপোনালোকে প্ৰথমতে লিখিব আপোনাৰ ভিলেজখনৰ নাম, পোষ্ট অফিচৰ নাম লিখিব, PS পুলিচ ষ্টেচনৰ নাম লিখিব, পিন নাম্বাৰ লিখিব, নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখিব, আৰু আছাম ষ্টেটৰ নামো হয়েই, আৰু সেইটো গম পাইছে। তো সেইকেইটা লিখি দিলে এনাফ হ'ব। ঠিক আছে, বাকী আহি গ'ল ভেহিকল কেটেগৰী। ইয়াত গোটেইকেইটা আপোনালোকে আমি যেনেকৈ চিলেক্ট কৰিছোঁ সেইখিনি দি দিব। তো এইখিনি ফিল আপ হৈ আহিব। তাৰপিছতে এখন ফটো আপোনালোকে টেক কৰিব লাগিব, নিজে ফটোখন মাৰিব লাগিব। এখন হোৱাইট বেকগ্ৰাউণ্ডত ল'লে ভাল হ'ব। তো হোৱাইট বেকগ্ৰাউণ্ডত গৈ পিনি আপোনালোকে এখন ফটো এনেকৈ ধৰণে ক্লিক কৰি পিনি ইয়াত আপলোড কৰি দিব লাগিব। তাত কোনো প্ৰব্লেম নাই, আপোনালোকে আপলোড কৰিব পাৰিব। ঠিক আছে, আৰু এখন কালাৰ্ড ফটোগ্ৰাফ, এইডোখৰতে এটা লিংক থাকিব, সেইটো লিংকটোতে আপোনালোকে কালাৰ্ড ফটোগ্ৰাফখন আপোনালোকে কি কৰিব, আপলোড কৰিব। ফটোগ্ৰাফৰ মন কৰিব 50 KB পৰা ওপৰত হ'ব লাগিব। ঠিক আছে, আপোনালোকে প্ৰায় 100 KB মানত আপোনালোকে বনাই ল'ব পাৰিব। ঠিক আছে, নেক্সট আপোনালোকে একেধৰণে আমি ইয়াত দিয়াৰ দৰে আপোনালোকে এইডোখৰতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো কাৰ্ড হয় সেই কাৰ্ডটো আপলোড কৰিব পাৰিব। মেট্ৰিকৰ এডমিটটো ইয়াত আপলোড কৰি পিনি আপোনালোকে ফাইনেল ছাবমিট কৰি দিব পাৰিব। 7 নেক্সট কৰিব পাৰিব। তো 7 নেক্সট কৰি দিব পাৰিব। ঠিক আছে, তো 7 নেক্সটত আপোনালোকে ক্লিক কৰাৰ পিছতে এনেকৈ গোটেইখন আহি যাব। আমি চিকিউৰিটি পাৰ্পছত এখন আঁতৰাই দিছোঁ, ব্লাৰ কৰি দিছোঁ, কিন্তু এনেকৈ গোটেইখন PDFটো আপোনালোকে চাব পাৰিব। ঠিক আছে, পৰৱৰ্তী সময়ত PDFখন নাহে, আপোনালোকে এবাৰ চাবলৈ দিব হেৰিখন। তাৰপিছতে আপোনালোকে এইডোখৰত টিক এটা থাকিব, তো টিকটো মাৰি পিনি 7 নেক্সট কৰিব। তাৰপিছতে পুনৰবাৰ আপোনালোকক এইখন দেখাই দিব গোটেইখন আপোনালোকে কিনো ফৰ্মখন ফিল আপ কৰিলে। তো ইয়াত দেখিছে, তো এইখন আকৌ আপোনালোকে 7 নেক্সট কৰিব। তো 7 নেক্সট কৰাৰ পিছতে আপোনালোকে দেখিবই টেণ্ডাৰখন আপোনালোকে ছাকচেছফুলি হেৰি হৈছে, এপ্লাই কৰা হৈছে, আৰু ইয়াত 1 বুলি আহি যাব। আৰু ইয়াত এইটো যিটো তাত ক্লিক কৰিলে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো এইখন ডাউনলোড হৈ গ'ল টেণ্ডাৰ। তো আপোনালোকৰ এপ্লাই ছাকচেছ হ'ল। তো যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অল প্ৰেছ কৰিব। থেংক ইউ ছ' মাছ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।